ভনী ভনীয়ে বুলি ক'ব লাগিব হয় নাই তাৰপিছতে আকৌ এয়া মোৰ ভাইটি তাৰপিছতে এয়া ভতিজা হয় নাই সিহঁতি আমাৰ ভাওনা খাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ বাইদেউজনীয়ে মোকে লৈ পেলাই ৰীল বনাই আছে, গতিকে ময়ো তাইকে লৈ ৰীল বনাইছোঁ। এয়া চাওক, এই আমাৰ দেখিছেনে এইজনী মোৰ বাইদেউ কল্পনা দেৱী। ধুনীয়া ধুনীয়া ধুনীয়া। আৰু এই বাইদেউৰ ল'ৰা এইটো ভাগিন, দেখিছেনে কি ধুনীয়া ল'ৰা, নামটো ধুনীয়া সোণমণি। আৰু এয়া দেখিছেনে, এয়া আমাৰ পেহী ল'ৰা উৎপল। আৰু এয়া দেখিছেনে, এইটো ভাগিন, নামটো কৈ দিয়া। কাৰ্বনিল শৰ্মা। কাৰ্বনিল শৰ্মা, বৰ ধুনীয়া ছবি আঁকে অঁ দেই। আচ্ছা ঠিক আছে। আৰু এয়া এওঁলোকৰ বাৰীৰ ভিতৰত মই আপোনালোকক দেখুৱাবলগীয়া বিশেষ বস্তুৰ ভিতৰত চাচি গছ আৰু চাচি গছ আৰু চাচি গছ। মুঠতে চাচিৰ অটব্য অৰণ্য বুলি ক'লেও বহাই কোৱা নহয়। আচ্ছা, এয়া তাতে ফিচাৰীত যথেষ্ট মাছ আছে। এতিয়া অৱশ্যে ঠাণ্ডা পৰিছে কাৰণে হয়তো ভিতৰত সোমাই আছে মাছবিলাক। ভাল লাগিছে। আৰু আমি আজি বহুত দিনৰ মূৰত লগ হৈছোঁ। আচলতে প্ৰায় 87 চনৰ পৰা কিমান বছৰ হ'ব, প্ৰায় 25 বছৰমানৰ পিছত আমি লগ হৈছোঁ। আৰু নহয়, 87 চনৰ পৰা 25 বছৰ নহয়, সেয়া 25 আৰু এইফালে তোমাৰ প্ৰায় 32-33 বছৰমান সময়ৰ পিছত আমি লগ হৈছোঁ। চাওক, এই বাৰীৰ ভিতৰত অকল মাত্ৰ চাচি গছ আৰু চাচি গছ। আমাৰ তাত চাচি ইমান কষ্ট কৰিলেও নহয়, কিন্তু ইয়াত চাচি য'তে ত'তে হয়, য'তে ত'তে চাচি গছ আপুনি দেখিবলৈ পাব। আৰু এয়া বাৰীত জালুকৰ গছ, মুঠৰ ওপৰত এখন সুন্দৰ বাৰীৰ নদন বদন বুলি ক'ব পাৰি। তামোল পাণ জালুক, এয়া চাচি গছ চাওকচোন, আমাৰ তাত নগজেই, য'তে ত'তে চাচি গছ। ভাল লাগিছে। আৰু ইয়ালৈ আহিছিলোঁ আমি আচলতে ভাওনা সভা চাবলৈ, আৰু কালি খুব সুন্দৰভাৱে আমি ভাওনা সভা উপভোগ কৰিলোঁ। আৰু আজি এতিয়া আপোনালোকক মানে দেখুওৱাৰ লোভটো সামৰিব নোৱাৰিলোঁ, গতিকে আপোনালোকক দেখুৱাইছোঁ। চাওকচোন, চোতালত চাচি গছ, মানে বাৰীত চাচি গছ, মুঠতে ইমানেই চাচি গছ। আৰু প্ৰায়বিলাক চাচিতেই মাল ধৰিছে বুলি কয়, ভাল লাগে সেইকাৰণে। আৰু আপোনালোকক ইয়াৰ পৰিৱেশটো মই আপোনাক অলপ দেখুৱাব খুজিলোঁ। এয়া চাওক, কিমান চাচি গছ দেখিছেনে। নগজাওঁ বুলিলেও আমাৰ তাত যেনেকৈ বটানী বনবিলাক গজে, ঠিক তেনেকৈ ইয়াত চাচি গছ হয়, দেখিছেনে। ঠিক আছে, আপোনালোকক আগলৈও আৰু মই দেখুৱাম। আজিলৈ সামৰোঁ, ধন্যবাদ।